নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো বি ফাৰ্ম ডি ফাৰ্ম লগতে BMLT অথবা BSc মেডিকেল টেকনলজি পেৰামেডিকেল কোৰ্স 2024 বৰ্ষৰ লগতে বহুতে কমেন্ট সেকশনত জনাই আছে বা হোৱাটছআপ যোগে মেছেজ কৰিছে যে স্যাৰ আমাক এগ্ৰিকালচাৰ লগতে ভেটেৰিনাৰী কোৱেশ্চন এনসাৰ লাগে তো এইখিনি চালেও আপোনালোকৰ যেহেতু সিলেবাস সেম হয় বায়োলজি ফিজিক্স কেমিষ্ট্ৰি লগতে ইংলিশ আপোনালোকৰ আহিব মাৰ্কটো অলপ বেছি হ'ব পাৰে কিন্তু সিলেবাসখিনি একেই হয় হায়াৰ সেকেন্ডাৰী লেভেলৰে হয় গুটেখিনি তো ইয়াতে মই ওপৰত লিখি দিব পৰা নাই হলো আপোনালোকে যদি ভিডিওটো চাই উপকৃত হ'ব বুলি আশা কৰিছো সম্পূৰ্ণকৈ ভিডিওটো চাব আপোনালোকৰ আজি কেমিষ্ট্ৰি মক টেষ্ট লৈ আহিছো যেহেতু তো মক টেষ্টৰ ৰুল আপোনালোকে নিশ্চয়কৈ গম পায় আগৰ যদি BSc নাৰ্সিংৰ মেমৰি বেস কোৱেশ্চন চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব লগতে আগৰ BSc নাৰ্সিংৰ যিমানখিনি ভিডিও দিছো সেইখিনি চাবলৈ নাপাৰিব কাৰণ সেইখিনি কোৱেশ্চনে আপোনালোকক বহুতো হেল্প কৰিব আৰু কেমিষ্ট্ৰি মক টেষ্টটো আপোনালোকৰ ৰুলটো সকলোৱে জানে এনসাৰ কি সমূহ কমিউনিটি পোষ্টত নহলে হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত লাভ কৰিব পাৰিব প্ৰথম কোৱেশ্চন দিয়া আছে এলকহল ইজ ফৰ্ম when one of the hydrogen of alkane is replaced by তো এলকহলৰ হাইড্ৰোজেনৰ এটাক ডেছেৰে হলনি কৰিলে এলকহল গঠন হয় বুলি কৈছে তো এলকেনৰ হাইড্ৰোজেনৰ এটাক এলকহল বুলি পঢ়িছিলো এলকেনৰ হাইড্ৰোজেনৰ এটাক ডেছেৰে হলনি কৰিলে এলকহল গঠন হয় বুলি কৈছে তো কোনা হ'ব আপোনালোকে কমেন্ট সেকশনত শুদ্ধ এনসাৰটো দিবলৈ চেষ্টা কৰিব আৰু মই যোনখন আপোনালোকে এনসাৰ কি দিম আপোনালোকে কৰাৰ লগত মিল খাইছে নাই বা আপোনালোকে শুদ্ধ কৰিব পাৰিছে নাই স্কোৰ সমূহ হেখত জনাবলৈ নাপাহৰিব তো প্ৰথম অপচন দি আছে হাইড্ৰক্সিল গ্ৰুপ এলডিহাইড গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ এণ্ড ক্লোৰো গ্ৰুপ চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো প্ৰথমে জনাবলৈ নাপাহৰিব নেক্সট কোৱেশ্চনত দি আছে 2 নম্বৰ দি আছে দি ফাংচনেল গ্ৰুপ অফ এলকহল ইজ তো এলকহলৰ ফাংচনেল গ্ৰুপটো কোনটো হ'ব প্ৰথমে চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তো আপোনালোকে এনসাৰখিনি দিওতে কমেন্ট সেকশনত এই ধৰণে দিব কোৱেশ্চন নাম্বাৰ 2 আৰু শুদ্ধ যদি আপোনালোকে অপচনটো দিব পাৰে তেন্তে ইয়াৰ যদি আপোনালোকৰ ফাংচনেল গ্ৰুপ অফ এলকহল যদি এটো শুদ্ধ হয় তেন্তে এ বুলি দিব যদি বি টো শুদ্ধ হয় তেন্তে বি বুলি দিব সি টো যদি শুদ্ধ হয় সি বুলি দিব ডি টো যদি শুদ্ধ হয় ডি টো দিব কেৱল মাত্ৰ এটা এটা কৈ দিব কোৱেশ্চন নাম্বাৰটো দিব আৰু এনসাৰটো দিবলৈ চেষ্টা কৰিব নেক্সট 3 নম্বৰ দি আছে দি নেম অফ দি কম্পাউণ্ড এটো আপোনালোকে দেখিছে বেনজিনৰ ওপৰত OH গ্ৰুপ এটা আছে ইজ দি নেম অফ দি কম্পাউণ্ড ইজ যোনটো আপোনালোকৰ ইয়াতে পিকচাৰ দেখা পাইছে এটো ইয়াৰ কম্পাউণ্ড নেমটো বা যৌগিক নামটো খুদিছে তো বেনজিন হাইড্ৰক্সাইড ফিনল ফিনাইল বেনজিল এলকহল শুদ্ধটো জনাবলৈ নাপাহৰিব কমেন্ট সেকশনত এনসাৰখিনি আপোনালোকে হোৱাটছআপ গ্ৰুপত নহলে টেলিগ্ৰাম চেনেলত আৰু ইউটিউবৰ কমেন্টি পোষ্টত লাভ কৰিব পাৰিব তাৰ পৰা আপোনালোকে চাই কৰি নিজৰ এনসাৰ সমূহৰ লগত মিল খাইছে নাই খোৱা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব নেক্সট 4 নম্বৰ দি আছে হুইচ ইজ লুকাছ ৰিএজেন্ট তো তলৰ কোনটো লুকাছ ৰিএজেন্ট বুলি কৈছে তো শুদ্ধটো জনাব তো ইয়াতে কনসেন্ট্ৰেচন HCl + PbCl2 আৰু বি দি আছে কনসেন্ট্ৰেচন HCl + ZnCl2 সি দি আছে কনসেন্ট্ৰেচন HCl + PbCl4 আৰু ডি দি আছে কনসেন্ট্ৰেচন HCl + AlCl3 শুদ্ধ এনসাৰটো জনাবলৈ নাপাহৰিব নেক্সট 5 নম্বৰ দি আছে উইলিয়ামসন সিনথেসিস ইনভলভ attack of an alkoxide ion on primary alkyl halide fill the blanks with best suitable word তো উইলিয়ামসনৰ ইংলিছত অলপ আপোনালোকৰ বাক্য গঠনটো খেলিমেলি হ'ব পাৰে হয় টাইপিষ্ট জনে ইয়াতে খেলিমেলি কৰিলে চাগে মেবি ইয়াতে ইনভলভ এটেক গেপ দিবলৈ পাহৰি গৈছে দেশ এটেক হৈ গৈছে তো অসমীয়াটো চাব আপোনালোকে উইলিয়ামসনৰ সংশ্লেষণত প্ৰাথমিক এলকাইল হেলাইডৰ ওপৰত
এলকক্সাইড আয়নৰ ডেছ আক্ৰমণ জড়িত হৈ থাকে খালী ঠাইবোৰ সৰ্বোত্তম উপযুক্ত শব্দৰে পূৰণ কৰা বুলি কৈছে তো SN1 SN2 E1 আৰু E2 শুদ্ধটো জনাব চাৰিটা অপশ্যনৰ ভিতৰত তো 5 নম্বৰ কুৱেশ্যন বুলি দি কুৱেশ্যন নম্বৰ 5 দি যদি এটো হয় এ দিব বি হলে বি দিব বা সি হলে সি দিব পাৰিব 6 নম্বৰ দি আছে এলকহল ইজ ইউজ এজ বিভেৰাজ ইন মদ পানীয় হিচাপে ব্যৱহাৰ কৰা হয় তো মিথানল ইথানল নে বিউটান ওয়ানল নে প্ৰপান ওয়ানল তো শুদ্ধটো জনাব 6 নম্বৰটো নেক্সট 7 নম্বৰ দি আছে দি ষ্ট্ৰংগেষ্ট এচিড এমং দি ফলোইং ইজ তো তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী এচিডটো কোনটো বুলি কৈছে তো ফিনল হয় বেনজাইল এলকহল নে এম ক্লোৰোফিনল নে সাইক্লো হেক্সানল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো জনাব যে তলৰ দিয়াবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী এচিডটো কোনটো 7 নম্বৰ কোৱেশ্যনৰ এনসাৰ দিব চেষ্টা কৰিব 8 নম্বৰ দিছে অক্সিজেন এটম ইন ইথাৰ ইজ তো ইথাৰত থকা অক্সিজেন পৰমাণু কি বুলি কৈছে বা হ'ল ইথাৰত থকা অক্সিজেন পৰমাণু হ'ল ভেৰি এক্টিভ ৰিপ্লেসেবল নে এক্টিভ নে কম্পাৰেটিভলি ইনাৰ্ট তো শুদ্ধটো জনাব 8 নম্বৰটো 8 নম্বৰ কোৱেশ্যনৰ এনসাৰ জনাবলৈ নাপাহৰিব 9 নম্বৰ দি আছে ইথক্সাইডছ আৰ ইথক্সাইড হৈছে কি তো ইথক্সাইড হৈছে অপশ্যন কেইটা চাই লওক আনসেচুৰেটেড ইথাৰ্ছ বা অসংপৃক্ত ইথাৰ আৰু মিক্স ইথাৰ্ছ মিশ্ৰিত ইথাৰ নে চি দি আছে সাইক্লিক ইথাৰ্ছ সক্ৰিয় ইথাৰ নে দি আছে নন অফ দিস তো কোনো এটা নহয় তো শুদ্ধটো জনাব 9 নম্বৰ কোৱেশ্যন এই ধৰণে দিব কোৱেশ্যন নম্বৰ 9 যদি এ হয় এ দিব বি হলে বি হ'ব সি হলে সি বা ডি হলে ডি তো ইথক্সাইডছ আৰ বা ইথক্সাইড হৈছে কি হেতু সুধিছে আপোনালোকক কলোৱে এনসাৰখিনি আপোনালোকে কমেন্টি পোষ্টত ইউটিউবৰ কমেন্টি পোষ্ট আৰু হোৱাটছআপ গ্ৰুপ লগতে টেলিগ্ৰাম চেনেলত লাভ কৰিব সেইখিনিৰ লগত মিলাই কৰি স্কোৰসমূহ জনাবলৈ নাপাহৰিব নেক্সট 10 নম্বৰ দি আছে জেনেৰেল ফৰ্মুলা অফ এলকহল তো মদৰ সাধাৰণ সূত্ৰটো কি তো মদৰ সাধাৰণ সূত্ৰটো কি অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো জনাবলৈ নাপাহৰিব কোৱেশ্যন নম্বৰ 10ৰ যে ইয়াত সুধিছে আপোনালোকক জেনেৰেল ফৰ্মুলা অফ এলকহল মদৰ সাধাৰণ সূত্ৰটো কি হয় তো ইয়াৰ শুদ্ধ এনসাৰটো জনাবলৈ নাপাহৰিব তো আজি আমি মক টেষ্টত কেমিষ্ট্ৰি মক টেষ্টত টোটাল 10টা কোৱেশ্যন ডিসকাস কৰিলো কেইটানো আপোনালোকে শুদ্ধ কৰিব পাৰিলে কমেন্ট সেকশনত জনাব আৰু স্কোৰসমূহ জনাব কিমান লাভ কৰিলে 10ৰ ভিতৰত এই ধৰণে যদি আপোনালোকে ডেইলি মক টেষ্টসমূহ পাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু PDF সমূহ লাভ কৰিব যদি বিচাৰে তেন্তে টেলিগ্ৰাম চেনেলত লগতে হোৱাটছআপ গ্ৰুপত জয়েন হ'ব পাৰে আগৰ ভিডিঅ'সমূহত ডেসক্ৰিপচনত লিংক দিয়া আছে সেইখিনি বিচাৰি কৰি আপোনালোকে জয়েন হৈ ল'ব আৰু আপোনালোকক যদি ই-বুক লাগে তেন্তে আমি পাৰ্ট 1 পাৰ্ট 2 কে ই-বুকখন বনাইছো পাৰ্ট 1 খন বৰ্তমান ইংলিছ আৰু বায়োলজি কমপ্লিট হ'ল বাকি কেমিষ্ট্ৰি আৰু ফিজিক্স যেহেতু ৰিচেক হৈছে পেপাৰ ছাৰসকলে বহুত কষ্ট কৰিছে তেওঁলোকে যদি এক্সামৰ আগত উলিয়াই দিব পাৰে তেন্তে বহুত ভাল হ'ব আপোনালোকৰ বাবে যদি উলিয়াব নোৱাৰে তেন্তে আপোনালোকক ক্লাছ হিচাপে যিমানখিনি পাৰো হেল্প কৰিবলৈ চেষ্টা কৰিম তো ই-বুক যদি লাগে 7086697406 ত আপোনালোকে কন্টাক্ট কৰিব বা হোৱাটছআপ কৰিব 7086697406 ত আপোনালোকে কন্টাক্ট কৰিব পাৰে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ